So hello everyone, Arajnika binomial theorem. So binomial theorem তোমালোকক কেইটামান ফৰ্মুলা যদি মনত ৰাখা সেইটা ওপৰতে তোমালোকে ইজিলি কোৱেশ্চন সলভ কৰিব পাৰিবা। So binomial theorem. So ফাৰ্ষ্টতে আমি কেইটামান কনসেপ্ট পঢ়িম আৰু লাষ্টত কেইটামান কোৱেশ্চন কৰি পেলাই এটো সাথে ইমানটা খতম কৰি দিম আৰু যিমানটো পঢ়াও সিমানটো ওপৰতে কোৱেশ্চন আহিব। প্ৰতি বছৰে তাৰ পৰা কোৱেশ্চন আহি থাকে। So আমাৰ প্ৰথমটো আছে তোমালোকৰ এটা কম্বিনেশনৰ ফৰ্মুলা NC n এটো ভ্যালু হয় NC NC n - r তাৰপা হে NCr plus NC ধৰিলো r - 1 দিয়া আছে মানে ইটো পদকে এটা সৰু তেতিয়াটো হয় n + 1 cr ধৰিলো एग्जांपल আমি ধৰি লওঁ 5c3 দিয়া আছে আৰু এটো দিয়া আছে 5c2 এটো তোমালোকে যদি যোগ কৰিব দিয়ে এটো কেনেকৈ কৰিবা ওপৰত লগত এক মানে 5 + 1 6 c আৰু তলটো সো এটো তলটো r - 1 এটো t - 1 মানে কি লিখিবা 6c3 কাৰণ এটো t - 1 লিখিবা পা মানে ইয়াৰ r জায়গাত t আছে সো এটো মনত ৰাখিবা ncr = nc n - r ধৰিলা এটো যদি एग्जांपल আমি লওঁ সো 5c3 দিয়া আছে যেনিবা সো আমি এটো কেনেকৈ লিখিব পাওঁ 5c5 - 3 মানে 5c2 লিখিব পাওঁ ধৰিলা কেতিয়াবা কি হয় এটো কি কোড ইউজ হয় তোমালোকৰ এটা বহুত ডাঙৰ টাৰ্ম দি দিয়ে ধৰিলা তোমালোকৰ দি দিয়ে 7c5 সো এটো টাৰ্ম যদি তোমালোকে বেলেগ ষ্টাইলত কোৱা তেতিয়া হলে তোমালোকে এটো টাইম লাগি যাব মানে কিন্তু এটো যদি তোমালোকে শর্ট হলে নিলো তেতিয়া কি লাগে লিখিব পাই এটো ফৰ্মুলা ইউজ কৰি 7 - 5 মানে 7c2 এটো ইজিলি কৰিব পা আৰু এইবিলাক ফৰ্মুলা কেনেকৈ ভাঙে তোমালোকৰ 7c2 8c3 এইবিলাক কেনেকৈ ভাঙে প্ৰথমতে চাবা যে তলত কেটা দি আছে 7c2 2 দি আছে মানে দুটা টাৰ্মলে তুমি ভাঙিব লাগিব মানে ওপৰটো 7 * 6 এটা দুটা আৰু তলত 2 আছে আৰু 2 টো একলে লৈ যাবা তলটো একলে লৈ যাবা ধৰিলা তোমালোকক দিয়া আছে 10c3 এটো মই উলিয়াব লাগে সো প্ৰথমতে কি কৰিম তলত তিনটা আছে মানে তিনটা টাৰ্মলে লৈ যাম 10 * 9 * 8 divided by 3 * 2 * 1 এটো স্টাইলত ভাঙে ইনেটো কম্বিনেশন ফৰ্মুলা তোমালোকে ইউজ কৰিব পাৰা হলো 10 ফেক্টোৰিয়েল divided by 10 - 3 ফেক্টোৰিয়েল * 3 ফেক্টোৰিয়েল কিন্তু এটো হৈছে তোমালোকৰ শর্ট ফৰ্ম হয় কাৰণ এটো কাটি দিব পাৰিবা ইজিলি সলভ হৈ যায় সেইটো কথা মনে ধৰিলা তোমালোকৰ দিয়া আছে আউটা কম 8c2 সো এটো কি কৰিম প্ৰথমতে দুটা পদলৈ নিব লাগিব দুটা আছে 8 * 7 আৰু তলটো পুৰা 1 লৈ যাবা মানে 2 * 1 1 যিমান পায় যদি দিয়া আছে 5c4 দিয়া আছে তেতিয়া তোমালোকে কি কৰিবা এটো টাৰ্মত ভাঙি লবা প্ৰথমতে 5c5 - 4 মানে 5c1 সো এটো যদি ভাঙো 5 এটাই পদ আছে সো এটো 5 হ'ব আৰু তলত 1 থাকিব 5/1 এনেকৈ ভাঙি দিও তলত যেটা পদ আছে হেতুলে ভাঙি দিও এটো হৈছে কম্বিনেশনৰ এটা ফৰ্মুলা সো নেক্সট তোমালোকৰ এটা আছে ধৰিলা তোমালোকৰ দিয়া আছে x + y হোল পাৱাৰ এটো তোমালোকে ভাঙিব লাগে সো তো আমি কেনেকৈ ভাঙো প্ৰথমতে 0 পা nc0 * x পাৱাৰ এটা প্ৰথমতে বিগ কম এক প্ৰথম আউটপুট n - 0 * y পাৱাৰ আৰু ইয়াত তাক যায় y পাৱাৰ 0 বাহি বাহি গৈ থাকিব এতিয়া যদি লিখো নেক্সট হ'ব nc1 ইয়াত কি হ'ব x পাৱাৰ n - 1 * y পাৱাৰ তলটো ওপৰলৈ যাব তাৰ পিছত আমি লিখো nc2 * x পাৱাৰ n - 2 * y স্কয়াৰ ফুল এনেকৈ ডট এনেকৈ বাহি বাহি গৈ থাকিব আৰু লাষ্টৰ 1 ইয়াত 0 1 2 3 এনেকৈ দগো কল পাবগে n টাৰ্মত পাবগে মানে ncn * x পাৱাৰ n - n মানে 0 হয় সো y পাৱাৰ এটো কি হ'ব n এটো তোমালোকে এনেকৈ ভাঙিব পায় এটো মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় এটো তোমালোকে ইউজ হ'ব ইম্পৰ্টেন্ট তাৰ পিছত আৰু এটা আছে মাইনাস ফৰ্মুলা বেলেগ একো নহয় তোমালোকৰ যিবিলাক অড নাম্বাৰ আহিব ধৰিলোৱা ইয়াত আহিব অড আছে 1 আছে ইয়াৰ পিছতো কি 3 অড আছে সেইবিলাক আগত মাইনাস আহি যায় মানে nc0 * x পাৱাৰ n - 0 * y পাৱাৰ 0 মাইনাস আহি যাব ইয়াত nc1 অড আছে সো x পাৱাৰ n - 1 * y পাৱাৰ 1 প্লাস আহিব মানে ইভেন আসিব nc2 * x পাৱাৰ n - 2 * y স্কয়াৰ তাৰ পিছতো আকৌ কি আহিব অড আহিব মানে nc3 * x পাৱাৰ n - 3 * y কিউব সো এনেকৈ গৈ লাষ্টত কি হ'বগে লাষ্টত তুমি গম নোপোৱা যে এটো অড নে ইভেন n টো সো আমি কি লিখিম এটো -1 পাৱাৰ n n ৰ জায়গা যদি অড হয় তেতিয়া এটো প্লাস হ'ব আৰু ইভেন হলে কি আছে অড হলে মাইনাস হ'ব আৰু ইভেন হলে প্লাস হ'ব সো এটো হৈ যাব x পাৱাৰ n - n * y পাৱাৰ n সো এই দুটা ফৰ্মুলা বহুত ইম্পৰ্টেন্ট হয় এটা তোমালোকৰ ইউজ হৈ থাকিব সো এটো আমি কেনেকৈ ভাঙিব পাওঁ এতিয়া x + y এটো যদি আমি শর্টকে লিখো x + y সামেশন লিখিম ncr এটো কি লিখিব পাওঁ x পাৱাৰ n - r y পাৱাৰ r এটো আমি এটো ফৰ্মুলা লিখিব পাওঁ ইয়াত r কৰ পৰা কলৈকে গৈছে r 0 পৰা গৈছে কলৈকে n লৈকে
I is equal to 0 to n এইটো হৈছে তোমালোকৰ সামেশনৰ ফৰ্মুলা আৰু ইয়াত x plus y হোল পাৱাৰ n ইয়াত যদি কৈছে তোমালোকৰ টোটাল টাৰ্মস কিমান আছে টাৰ্মস মানে টোটাল টাৰ্ম ধৰি লোৱা 1 পৰা 10 লৈ কেটা টাৰ্ম আছে 1 পৰা 10 লৈ 10টা টাৰ্ম আছে তেনেকে কও ন সো ইয়াত কেটা টাৰ্ম আছে মানে এনেকুৱা পদ কেটা আছে এটা দুটা তিনটা চাৰিটা কিমানটা আছে সো আমি কি বুলি কও n plus 1 টাৰ্মস ইয়াতকে এটা পদ বেছি থাকে মানে হেতু কয় n plus 1 টাৰ্মস বুলি কয় যদি তোমালোকৰ এটা দিয়ে সো এটো ইমানটা আছিল এটা ফৰ্মুলা মনত ৰাখিবা যদি তোমালোকক দিয়া থাকে ধৰি লোৱা তোমালোকক 30 ধৰি লোৱা তোমালোকক এটা t7 টাৰ্ম যদি খুদে তোমাৰ 7 টাৰ্ম উলিওৱা এটা 7 টাৰ্ম উলিয়াবলৈ দিয়ে যেনিবা কোড x + y হোল পাৱাৰ n এটো 7 টাৰ্মটো কি হ'ব সো এটো কেনেকৈ লিখো আমি t7 লিখিলা 7 টাৰ্ম বুলি কোৱাৰ লগে লগে তোমালোকে এটো 7 টো কি হলে ভাঙিবা t * 6 + 1 এনেকৈ ভাঙি লবা 6 + 1 এটাতকে 6 + 1 যদি তোমালোকক দিয়া থাকে fifth term মানে যদি দিয়া থাকে fifth term টো উলিয়াব লাগে সো তো কোৱেশ্চন কৰিলে গম পাবা t5 তো t5 টো কি লিখিম আমি t4 + 1 তাৰ পিছত আমি ভাঙিম এটো কেনেকৈ ভাঙিম এতিয়া nc এটো কলে যাব nc6 এটো r হ'ব মানে সো nc6 * x পাৱাৰ কি হ'ব n - 6 এটা বিগ কৰিবা * y পাৱাৰ 6 তাৰ পিছত এটো ইয়াত কি হ'ব r জায়গাত r = ইয়াত হ'ব 4 So it will go nc4 into x power n minus 4 into y power 4. যদি তোমালোকক দিয়ে 10th term উলিওৱা যিকোনো এটা পদ দিয়া আছে ধৰিলোৱা x + y হোল স্কয়াৰ ইয়াত তোমালোকক 10 টাৰ্মটো উলিয়াব লাগে তো এটো 10 টাৰ্মটো এটো নপাবা সো x 10 টাৰ্মটো উলিয়াব লাগে x + y হোল পাৱাৰ n 10 টাৰ্ম কেনেকৈ উলিয়াম প্ৰথমতে কি লিখিবা t10 লিখিবা আৰু ইয়াত 9 + 1 লিখিবা এটাতকে কমাই পেলা মানে 9 একৰ লগত যোগ কৰি দিবা সো এনেকৈ কৈছো 5 to 4 + 1 6 টো লিখিবা 5 + 1 তেনেকৈ লিখিবা সো এটো কি হৈ যাব nc9 into x power n minus 9 into y power 9 সো এটো আমি এনেকৈ উলিয়াও টাৰ্ম হয় সো এটো টাৰ্মৰ ওপৰত উলিওৱা কোৱেশ্চন বহুত আহি আছে প্ৰতি বছৰ আহি আছে যদি তোমালোকে এটা কোৱেশ্চন কৰা হয় ওপৰত তোমাক কোৱেশ্চনটো দিছে যে find the coefficient of x power 4 in x/2 minus 3/x square whole power 10 so এটো তোমালোকে coefficient of x power 4 উলিয়াব লাগে so coefficient of x power 4 কেনেকৈ উলিয়াবা so coefficient যদি দিয়ে তোমালোকে উলিয়াবলে so প্ৰথমতে আমি কি কৰিম এটো প্ৰথমতে ভাঙিম ধৰিলা যিকোনো টাৰ্মত ভাঙিম so 10cr r ৰ ফৰ্মুলা যিকোনো টাৰ্ম r ললো 10cr into ভেৰিয়েবল টাৰ্ম হয় r x/2 into 10 minus r same r টাৰ্মটো ললো তাৰপিছত প্ৰথম পদটো আনিলো আৰু ইয়াৰ পৰা মাইনাস কৰিলো তাৰপিছত আমি কি লিখিম সেকেন্ডটো -3/x স্কয়াৰ ইয়াত আহিব r সো এতিয়া এটো কি কৰিম চাবা 10cr into so x গিটা বাহিৰ উলিয়াই দিয়া 1/2 দিয়াটো থলো 10 minus r আৰু ইয়াৰ পৰা -3 টো ইয়াত থলো x গিটা মানে আমি বাহিৰ উলিয়াই লৈ যাম তো ইয়াৰ পৰা যদি x টো বাহিৰ উলিয়াও x power 10 minus r মানে x power 10 minus r into -1/x square r ইয়াৰ পৰা x square টো ইয়াত থলো সো x square গিটা একেলগ পোৱা সো এইগিটা যদি কওঁ বাকি গিটাটো সেম থাকিব সো এটো যদি কওঁ সলভ কওঁ 10 minus r minus 1 whole power r into x power minus 2r so 2 টো ওপৰলৈ লৈ গলো মানে so minus 1 power r টো আগলৈ আনিলো so x power 10 minus r so এটো যোগ হৈ যাব minus 2r so minus 1 whole power r into x power 10 minus 3r আমাক কি লাগে x power 4 মানে পাৱাৰত কি থাকিব লাগিব 4 থাকিব লাগিব মানে এটো 10 minus 3r = কি হ'ব 4 তো 10 minus 3r = 4 মানে এটো যদি সলভ কৰো 3r = 6 so r = হৈ যাব 2 so r জায়গাত 2 পুট কৰিছো -1 এটো এইগিটাটো আছে এইগিটাটো এনে লিখা নাই মই তো তোমালোকে লিখি লবা এটা so এতিয়া r জায়গাত আমি 2 পুট কৰিলে আমি টাৰ্মসটো পাই যাম so r জায়গাত 2 পুট কৰি দিও 10c2 into 1/2 10 minus 2 into -3 power 2
তাৰপিছত ইয়াতো মাইনাছ 1 পাৱাৰ 2 চ' এইটোৰ কোএফিচিয়েণ্ট x পাৱাৰ 4 হৈ যাব মানে এইটো কিমান হৈ যাব x পাৱাৰ 10 মাইনাছ 2 বহালে 10 পাৱাৰ 6 মানে এইটো হৈ যাব 10 পাৱাৰ 4 সেইটো লিখিব নালাগে হ'লেও মই দেখুৱাই দিছোঁ আমাক কাৰণ কোনটো লাগে কোএফিচিয়েণ্টটো লাগে অকল মানে এইটো কোএফিচিয়েণ্টটো লাগে চ' এইটো সলভ কৰিলে ওলাই যাব চ' এইটো কেনেকৈ ভাঙিম এতিয়া দুটা টাৰ্ম আছে চ' দুটালৈ লৈ যাম 10 into 9 divided by 2 into 1 into চ' এইটো হৈ যাব 1 by 2 power 8 এইটো হৈ যাব 9 এইটো হৈ যাব 1 চ' এইটো যদি ভাঙো 2 এ 10 গ'ল 2 5 গুণ 10 চ' এইটো হৈ যাব 5 into 9 square 99 square কৰি দিলোঁ divided by 2 power 8 চ' এইটো যদি সলভ কৰা চ' 5 into 81 divided by 2 power 8 চ' 5 গুণ 5 5 গুণ 40 405 divided by 2 power 8 চ' এইটো এনসাৰ চ' এনেকুৱা কোৱেশ্চন আহি থাকে তোমালোকৰ কোএফিচিয়েণ্ট উলিয়াবলৈ দিয়ে জাষ্ট তোমালোকে ফৰ্মুলাটো মনত ৰাখিব লাগে যিকোনো টাৰ্ম লৈ ল'বা ভাঙিবা তাৰপিছত x টো বাহিৰত উলিয়াই পেলাই লাষ্টত কি কৰিবা এই x ৰ ঠাইত যোনটো দিয়া থাকে যদি তোমালোকৰ x পাৱাৰ 8 দিয়া থাকিলে তেতিয়া কি লিখিবা 10 minus 3y is equal to 8 চ' তেনেকৈ তোমালোকে ভাঙিব পাৰিবা নেক্সট আছে আমাৰ ৰিমাইণ্ডাৰ ফৰ্ম কেইটামান আহি থাকে ৰিমাইণ্ডাৰ উলিওৱা কিমান হ'ব ধৰি লোৱা তোমালোকক দিয়া আছে ৰিমাইণ্ডাৰ মানে কি বাকীটো কেনেকৈ উলিয়াই ধৰি লোৱা তোমালোকক এটা কুৱেশ্যনৰ সহায়ত বুজাইছোঁ চ' এটা কুৱেশ্যন দিয়া আছে ফাইণ্ড দ্য ৰিমাইণ্ডাৰ find the remainder 7 power 103 is divided by so এটো খুদিছে যে এই টার্মটো তোমালোকে যেটা 12 ডিভাইড কৰিবা এটো ৰিমাইণ্ডাৰ মানে লাষ্টত ৰিমাইণ্ডাৰ কিমান পাবা ধৰি লোৱা তোমালোকে 2 এ যদি 5 ৰ ঘৰণ কৰা 2 দুগুণ 4 সো ইয়াত ৰিমাইণ্ডাৰ কিমান 1 সো এনেকৈ মানে এটো যদি ডিভাইড কৰা মানে ৰিমাইণ্ডাৰ কিমান থাকিব এটো খুদিছে সো ৰিমাইণ্ডাৰটো ইয়াত কেনেকৈ উলিয়াম সো প্ৰথমতে চাবা যোনটো দিয়া থাকে তোমালোকে 12 ৰ ওচৰ পাজৰে মাল্টিপলত কৰিব পাৰি নেকি ধৰি লোৱা তোমালোকে 12 যদি চোৱা 12 গুণ 12 2 বাং 24 3 বাং 36 সো এনেকৈ যদি চোৱা নহলে 4 বাং 48 সো ইয়াত 7 ৰ লগত এনেকুৱা কি কানেকচন লগাব পাৰিবা যাতে তোমালোকে এটো পোৱা সো প্ৰথমতে কি কৰিম আমি এটো যিকোনো সংখ্যা যেতিয়া দিয়া থাকিব সো প্ৰথমতে 2 লে লৈ যাম মানে এটো আছে অড নাম্বার 1032 সো এটো আমি ইভেন নাম্বাৰে লৈ যাম সো প্ৰথমতে এটা 7 উলিয়াই দিম সো 7 উলিয়াই দিয়াৰ লগে কি হ'ব 102 থাকিব সো এটা কি কৰিম 7 ইনটু সো 2 এ কৰি দিম সো 2 টো যদি ভিতৰলৈ সোমাই দিও 2 5 গুণ 10 2 1 গুণ 2 থাকিব এটা যদি চোৱা 7 এটো হৈ যাব 49 ইনটু 51 সো 12 মাল্টিপল লাগে আমাক 4 বাং 48 আমি জানো সো 48 বুলি জানো আমি সো এটো কেনেকৈ লিখিবা 48 plus 1 48 plus 1 51 সো এটা 7 এটো সেম আগৰ ফৰ্মুলা ভাঙি দিয়া NCR যোনটো ফৰ্মুলা পাইছিলো ধৰি লোৱা x plus y whole power n এটো ফৰ্মুলা তোমালোকে এটো ভাঙি দিয়া সো এটো হৈ যাব 51c r into 48 power 51 minus r into so r নহয় তো 0 পৰা স্টার্ট হয় into 1 power so 1 টো লিখিলো হয় লিখিছো 1 power 0 plus second টো কি হ'ব 51c1 into 48 power 51 minus 1 into 1 power 1 তাৰপিছত আহিলে 51c2 into 48 power 51 minus 2 into 1 power square so এনেকৈ গৈ থাকিব লাষ্টত কি থাকিবগে 51c 51 into 48 power 51 minus 51 মানে এটো 0 হৈ যাব into 1 এ থাকিব এটো নালাগে আমি লিখিব সো এতিয়া যদি এটো সোমা ভালকে বা 48 ইয়াতো আছে 48 পাই যাবা ইয়াত 48 পাৱাৰ 51 মানে 51 টা 48 আছে 48 ৰ পৰা ওলাবই ইয়াৰ পৰা 48 ওলাব সো এনেকৈ উলালা গৈ থাকিব কিন্তু লাষ্টত 48 চোৱা লাষ্টত 51 মানে NCN ৰ মান সদায় 1 হয় মনত ৰাখিবা ইয়াত 51 c 51 এটো মানে গোটেটো ভ্যালু 1 হৈ যাব ইয়াত কিন্তু তোমালোকৰ 48 নাই ই আগৰ টাৰ্মটো 48 পাবা মানে 51 ই আগৰ টাৰ্মটো কি হ'ব 51 c 50 কিন্তু 48 পাৱাৰ 1 ই আগৰ টাৰ্মটো 48 ইয়াতো 48 পাই যাবা ই আগৰ টাৰ্মটো সবকে 48 পাবা কিন্তু এটো পা নোপোৱা সো এটো আমি কি কৰিম বাহিৰলৈ উলিয়াই দিম মানে সো এটো যদি ভাগ কৰো আমি 7 টো সো এই গোটেই কিটা মানে ইয়া আগৰ টাৰ্মটো লৈকে আমি এটো দিলু ডিভাইডেড বাই 48 এটো ডিভাইডেড বাই 48 যায়
প্লাছ 7টোৱে 1 লগ মাল্টিপ্লাই কৰি দিলোঁ উলিয়াই দিলোঁ সো এই গোটেই টাৰ্মটো কি হয় ডিভাইডেড বাই 48 48 এ ডিভাইড যায় মানে এটো 48 এ ডিভাইড যায় মানে কি 12 এ ডিভাইড যাব সো 4 বাং 48 সো 12 এ ডিভাইড যাব 48 এ ডিভাইড যাব মানে সো এটো কি হৈ যাব ৰিমাইন্ডাৰ কি থাকিলে ইয়াত 7 থাকিলে সো এটো হৈ যাব ৰিমাইন্ডাৰ 7 মানে এটো উছয় পাছে উলিয়া লব লাগে ধৰিলা তোমালোকক বেলেগ কিবা কিবি সংখ্যা দিয়া থাকে সো আৰু এটা কোৱেশ্চন কৰিম তেতিয়া গম পাই যাবা সো আৰু এটা কোৱেশ্চন দিয়া আছে ফাইন্ড দা ৰিমাইন্ডাৰ Find the remainder 13 power 105 is divided by 7 divided by 7 so এটো খুদিছে যে এটো যদি 7 এ ডিভাইড কৰা তেতিয়া কেনেকৈ পাবা সো 13 power 105 এটা এটো 7 এ ডিভাইড কৰিব লাগে সো এতিয়া যদি সোয়া এটো তোমালকে অড নাম্বার আছে কিন্তু তুমি 7 ৰ উছয় বাজেটো পাই যাবা মানে 7 দুগুণ 14 হয় সেটো যদি আমি 14 - 1 লিখো তেতিয়া আমি 7 এ ডিভাইড কৰা মানে উছয় বাজে তেনেকে চাব লাগে কথাবিলাক ধৰিলা তোমালকে এটো দিয়া আছে বেলেগ সংখ্যা যদি দিয়া থাকে ইয়া আগৰটোত কিন্তু দিয়া আছিল 7 power 103 7 power 103 divided by 12 এটো তোমালকে 7 দুগুণ 14 মানে 1 2 1 ৰ ওচৰত আনিব লাগে 7 দুগুণ 14 14 ওচৰত আছিল 12 টো কিন্তু মানে 2 -1 থাকিব লাগে সো 4 বাং 48 সো 48 + 1 লিখিছিল কাৰণে সো এনেকে চাব লাগে সো এটো 7 দুগুণ 14 14 - 1 লিখিলে এটো 7 এ ডিভাইড গুছি যাব সো এটো কি লিখিম 14 - 1 power 105 সো এটো সেম আগৰ নিচিনাকে ভাবা 10 সো এটো কি কৰিম 105 দিয়া আছে 14 power 105 সো এটো ভাঙিম আমি 13 power 2 সো ইয়া আগত আমি ভাগিছিলো 7 power 103 102 ঠিক আছে সো এটা আমি ভাগিম 105c0 into 14 power 105 minus 0 সেম আগৰ ফৰ্মুলাৰ মতে ইয়াত তোমালকে -1 টো -1 হিচাপে লবা মই এটা কৈছিল যে x - y power n ইয়াত কি হয় অড নাম্বাৰ বিলাকৰ আগত মাইনাস আহি যায় সো হেতু মতে আমি যদি এটো ভাঙো সো এটো ভাঙিব নালাগে তোমালকে এনেকৈ কৰিব পাৰা এটো ডাইৰেক্ট -1 টো লোৱা না মানে -1 power 0 plus 105c1 into 14 power 105 minus 1 into -1 power 1 plus 105c2 into 14 power 105 minus 2 into -1 power square এনেকে গঠিব লাষ্টত কি থাকিবগে 105c 105 into 14 power 105 minus 105 মানে এটা কি হৈ যাব 0 হৈ যাব into -1 power 105 এটো আমি পালো এটো ভাঙি পেলাই সো এতিয়া যদি সোয়া ইয়া পা 14 পাবা ইয়া পা 14 পাবা সো কোলেকে 14 পাম আমি ইয়া আগৰ টার্মটো লাগে 14 পাম মানে ইয়া আগৰ টার্মটো কি হ'ব 105c 104 into 14 power এটা যদি মাইনাস কৰা 1 থাকিব into -1 power 104 সো ইয়া পা 14 পাই যাম কিন্তু এটো তুমি 14 নপোৱা সো এটো টার্ম আমি বাহিৰলৈ লিয়াই দিম সো এটো মাইনাস মানে প্লাস হ'ব এটো টার্ম -1 power 105 মানে এটো গোটেটো টার্ম কি হ'ব -1 সো -1 হৈ যাব কাৰণ -1 power 105 মানে -1 সো মাইনাসটো আমি আগলৈ লৈ আনিলো সো এতিয়া আমি কি কৰিম এই ইয়া আগৰ টার্মটো লাগে এই গোটে কিটা কি হ'ব 7 এ ডিভাইড যাব সো এটো এনেকে থৈ দিলো আৰু লাষ্টটো কি কৰিম -1 কৰি দিলো divided by 7 -1 টো মানে বাহিৰলৈ উলিয়াই দিলো এটা বাকি এই গোটে কিটা কি হ'ব divided by 7 সো -1 পালো কিন্তু -1 কিটাও তোমালকে ৰিমাইন্ডাৰ নথবা -1 কিটা ৰিমাইন্ডাৰ নাথাকে সো এটো কি হ'ব ৰিমাইন্ডাৰ যেতিয়া উলিওৱা সো যোনটো সংখ্যা দিয়া থাকে ধৰিলে আমাক দিয়া আছে divided by 7 সো এটো কি কৰিম 7 - 1 কৰি দিম যদি তোমালকে বেলেগ দিয়া থাকে 13 সো কি কৰিম 13 - 1 কৰি দিম মানে -1 নহয় প্লাস কৰি দিম সো এটো কৰিলে কি হৈ যাব 6 হৈ যাব মানে এটো ৰিমাইন্ডাৰ কিমান পালো -1 সো 7 plus -1 কৰি দিবা সো 7 - 1 মানে 6 হৈ যাব সো ৰিমাইন্ডাৰ কিমান হৈ যাব ইয়াত 6
ৰিমাইণ্ডাৰ ইজ ইকুৱেল টু 6 চ' বাইনামিয়েল থিয়ৰেমৰ ইয়াৰ ওপৰতে কুৱেশ্যন আহে চ' এইটো হৈছে ইজি কনচেপ্ট হয় চ' এইকেইটা পঢ়ি যাবা আৰু কুৱেশ্যন অহাৰ চান্স বহুত আছে এইটোৰ ওপৰত চ' থেংক ইউ